ঢকুৱাখনৰ মেধাৱী ছাত্ৰী লোকপ্ৰিয়া খনিকৰে আছাম বুক অৱ ৰেকৰ্ডত নিজৰ নাম লিপিবদ্ধ কৰি ঢকুৱাখানালৈ গৌৰৱ কঢ়িয়াই আনিছে। লোকপ্ৰিয়া খনিকৰে স্বপ্ৰতিভাৰে একোটাকৈ বাক্যৰে 40টা গল্প লিখি আছাম বুক অৱ ৰেকৰ্ডত নিজৰ নাম লিপিবদ্ধ কৰিছে। ঢকুৱাখানাৰ ডাংডৰা কলেজৰ অধ্যক্ষ দিব্য খনিকৰৰ কন্যা এগৰাকী লোকপ্ৰিয়া খনিকৰ। মই বিশেষকৈ এটা খুব ধুনীয়াকৈ গল্প লিখাৰ পৰিকল্পনা কৰিছিলোঁ আৰু সেই মৰ্মে এটা বাক্যত 40টা গল্পৰ এখন কিতাপ প্ৰস্তুত কৰি উলিয়াইছিলোঁ। অসম বুক অফ ৰেকৰ্ডলৈ পঠাইছিলোঁ আৰু অসম বুক অফ ৰেকৰ্ডে স্বীকৃতি দিয়াৰ পৰিণতি এয়া আপোনালোকৰ মাজত। এনেদৰে মোক সহায় সহযোগিতা কৰাৰ কাৰণে, মোক আশীৰ্বাদ দিয়াৰ কাৰণে, মোক অনুপ্ৰেৰণা দিয়াৰ কাৰণে আৰু ভৱিষ্যতেও এনেদৰে মোক সহায় সহযোগিতা, আশীৰ্বাদ আৰু অনুপ্ৰেৰণা দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। ঢকুৱাখানাৰ পৰা জিতুল খনিকৰৰ ৰিপৰ্টৰ অসম। আপুনি চাই আছে ৰিপৰ্টাৰ অসম।